মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্তান ক'ত কিয় আৰু কেনেকৈ বিখ্যাত নে কুখ্যাত মুখ্যমন্ত্ৰীৰ সন্তানৰ প্ৰসংগৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আজি ৰাজহুৱা সকিয়নি গৌৰৱ গগৈৰ স্পষ্ট কথা মোক বাধ্য নকৰিব সংবাদমেলত এনেদৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হ'ল গৌৰৱ গগৈৰ সন্তানৰ নাগৰিকত্বক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছিল বিশেষ মন্তব্য জোৰ জবৰদস্তি গৌৰৱ গগৈৰ সন্তানৰ নাগৰিকত্ব সলনি কৰাৰ বুলি মুখ্যমন্ত্ৰী গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু আজি সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিলে পিসি সভাপতিয়ে কেৱল এয়াই নহয় গৌৰৱ গগৈৰ পাকিস্তানী সংযোগৰ প্ৰমাণ দিবলৈ গৈ এলিজাবেথ কলবাৰ্গ গগৈয়ে পাকিস্তানী বেংক একাউণ্ট চলাই থকাৰ অভিযোগ আনিছিল মুখ্যমন্ত্ৰীয়ে তাৰো উত্তৰ দিলে গৌৰৱ গগৈয়ে মুঠৰ ওপৰত মুখ্যমন্ত্ৰীৰ সন্তানৰ প্ৰসংগেৰে আজি প্ৰথমবাৰৰ বাবে মুকলিকৈ মুখ্যমন্ত্ৰীক সকিয়নি প্ৰদান কৰিলে পিসিৰ সভাপতিগৰাকী মই মুখ্যমন্ত্ৰীক সকিয়াই দিবলৈ বিচাৰিছোঁ আপোনাৰো ল'ৰা ছোৱালীৰ কথা আমি জানো আৰু সেইখিনি কথা মই ক'বলৈ বিচৰা নাই সমগ্ৰ গুৱাহাটীৰ মানুহৰ মাজত আপোনালোকৰ ল'ৰা ছোৱালীৰ কি কেনেকৈ কি হৈছে কি হোৱা নাই সকলোৱে জানে মোক বাধ্য নকৰাব ইমান তললৈ গ'ল যে মোৰ 5 বছৰীয়া 9 বছৰীয়া ল'ৰা ছোৱালী যি ডিটেইলছ আমি মুকলি কৰিব নোৱাৰোঁ ৰাজহুৱা কৰিব নোৱাৰোঁ সেইখিনি তেওঁলোকে যোৱাকালি সংবাদ মাধ্যমত মুকলি কৰিলে মই ৰাজনীতিত নিজৰ পৰিবাৰৰ নামত ৰিজৰ্ট চেনেল খুলিবলৈ মই সোমোৱা নাই তেওঁ মোৰ পৰিবাৰে নিজৰ চাকৰি কৰি আছে নিজৰ দেশখন এৰি আজি ভাৰতৰ ভিতৰত আজি আমাৰ ঘৰখন চলাই আছে আৰু তেওঁৰ স্বাধীনতা আছে আৰু তেওঁ মোৰ ল'ৰা ছোৱালীৰ মাতৃ আৰু তেখেতে মোৰ ল'ৰা ছোৱালীক ডাঙৰ কৰিছে আৰু যি সময়ত মোৰ ল'ৰা ছোৱালী 18 বছৰ নাপায় তেখেতৰ দায়িত্ব তেখেতৰ জীৱনৰ লৈ নিৰ্ণয় মই তেওঁলোকৰ মাতৃৰ ওপৰত এৰি দিছোঁ আৰু যেতিয়া 18 বছৰ তেওঁলোকে অতিক্ৰম কৰিব তেতিয়া তেওঁলোকে স্বাধীন মনেৰে তেওঁলোকে সিদ্ধান্ত ল'ব যি এটা উদ্দেশ্য এতিয়া মই জানো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ নিজৰ ভাগিন কি ভাৰতীয় নাগৰিকতা এৰিলে নেকি মই জানো বিজেপি চৰকাৰৰ ভিতৰত উচ্চ স্তৰৰ মন্ত্ৰী উচ্চ স্তৰৰ চৰকাৰী বিষয়া মই নাম নলওঁ তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ নিজৰ ইণ্ডিয়ান পাছপৰ্ট সাৰেণ্ডাৰ কৰিলে